মই ভাবো 19-20 পিছত দিব, কোন দিনাখন দিব তো এটো মই কব নোৱাৰো। কিন্তু অবশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত কৰিলে যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল 19 বা 20 এপ্ৰিলত ঘোষণা কৰা নহয়। আনহাতে এইচএছৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল খুব সম্ভৱত এপ্ৰিল মাহৰ শেষ ভাগতে ঘোষণা কৰা হ'ব পাৰে। হবিয়ে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই, এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু লেটেষ্ট আপডেটবোৰ সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত এক নতুন মন্তব্য কৰিছে আৰু তেওঁ ইয়াত উল্লেখ কৰিছে যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল 19 বা 20 এপ্ৰিলৰ পিছত সেৱাই ঘোষণা কৰিব। ইয়াৰ উপৰিও তেওঁ কৈছে যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল 19 এপ্ৰিলৰ পিছত সম্পূৰ্ণৰূপে ৰেডি হৈ যাব। অৰ্থাৎ আপোনালোকে 20 এপ্ৰিলৰ পিছত মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল লাভ কৰিব। আৰু কোন তাৰিখত দিয়া হ'ব ফলাফল 20 এপ্ৰিলৰ পিছত এইটো যদিও চূড়ান্ত হোৱা নাই, কিন্তু আপোনালোকে ফলাফলৰ তাৰিখটো চূড়ান্ত হ'লে এই চেনেলৰ যোগেদি খবৰটো লাভ কৰিব। এতিয়া আমি আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই নতুন মন্তব্যটো শুনাই লৈছো। মই ভাবো 19-20 পিছত দিব, কোন দিনাখন দিব তো এটো মই কব নোৱাৰো। কিন্তু মেট্ৰিকৰ ৰিজাল্ট মই জেনেৰেলি খবৰ লৈছিলো, তেওঁলোকে কৈছে যে স্যাৰ 19 তাৰিখৰ পিছত ৰেডি হৈ যাব। কিন্তু কোন দিনাখন দিব এটো সোধাটো মোৰ কাৰণে উচিত নহয়। আনহাতে এইচএছৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল এপ্ৰিল মাহতে ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা। যিহেতু ৰিজাল্ট.শিক্ষা নামৰ এটা ৱেবছাইটত এই খবৰটো ইতিমধ্যে প্ৰকাশিত হৈছে আৰু এই ৱেবছাইটটোৱে প্ৰতি বছৰে এইচএছৰ ফলাফল প্ৰকাশ কৰি থাকে। যোৱা বছৰ মুখ্যমন্ত্ৰীৰ যি টুইটটো আছিল এই টুইটতো এই ৱেবছাইটৰ কথা উল্লেখ আছিল। তো হয়তো হ'ব পাৰে তেওঁলোকে শিক্ষা সংসদৰ ফালৰ পৰা কোনো অফিচিয়েল খবৰ লাভ কৰিছে, যাৰ ফলতে এই আপডেটটো দিয়া হৈছে। তো যদিও এই খবৰটো চূড়ান্ত হোৱা নাই যে এই মাহতে ফলাফল দিয়া হ'ব বুলি, কিন্তু যদি কোনো লেটেষ্ট আপডেট আহে আপোনালোকে সকলোতকৈ আগতে এই চেনেলৰ যোগেদি লাভ কৰিব। ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।